নমস্কাৰ এনি ভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ দিনৰ খবৰৰ সৈতে ষ্টুডিঅত মই মনিষা আইছো প্ৰথমটো খবৰলৈ আজি ঘোষণা হল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল প্ৰথম স্থানত জোৰহাটৰ অনুৰাগ দলে দ্বিতীয় স্থানত বিশ্বনাথৰ জৰ্ণা শইকীয়া তৃতীয় স্থানত মাজুলীৰ মানস প্ৰতিম শইকীয়া চতুৰ্থ স্থানত সৰুপেটাৰ বেদান্ত চৌধুৰী আৰু পঞ্চম স্থানত নগাঁৱৰ দেৱশ্ৰী কাশ্যপ আজি ঘোষণা হল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল প্ৰথম স্থানত জোৰহাটৰ অনুৰাগ দলৈ দ্বিতীয় স্থানত বিশ্বনাথৰ জৰ্ণা শইকীয়া তৃতীয় স্থান মাজুলীৰ মানস প্ৰতিম শইকীয়া আৰু চতুৰ্থ স্থানত আছে সৰুপেটাৰ বেদান্ত চৌধুৰী আৰু পঞ্চম স্থানত নগাঁও দেৱশ্ৰী কাশ্যপ যেটো আজি ঘোষণা কৰা হল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আৰু প্ৰথম স্থানত আছে জোৰহাটৰ অনুৰাগ দলৈ দ্বিতীয় স্থানত বিশ্বনাথৰ জৰ্ণা শইকীয়া তৃতীয় স্থানত মাজুলীৰ মানস প্ৰতিম শইকীয়া চতুৰ্থ স্থানত সৰুপেটাৰ বেদান্ত চৌধুৰী আৰু পঞ্চম স্থানত আছে নগাঁও দেৱশ্ৰী কাশ্যপ টিংখাং বিধানসভা সমষ্টিৰ বনফুল হাইস্কুল ভোট কেন্দ্ৰটোত উত্তপ্ত পৰিস্থিতি সন্ধিয়া ভোট গ্ৰহণ প্ৰক্ৰিয়া সামৰিব লোৱাৰ সময়তে ধৰা পৰে ইভিএমত বিসংগতি পোলিং বিষয়াৰ বিৰুদ্ধে ইভিএম জালিয়াতিৰ অভিযোগত স্থানীয় ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ ঘটনাস্থলীত মোতায়েন কৰা হয় আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ দল বিষয়া হতুৱাই যিটো তেখেতসকলে এই চেণ্টাৰটোৰ যি তেখেতসকলে ইভিএম মেচিনত যিটো 9টা ভোট থাকে সেই 9টা ভোটটো 1 নম্বৰ দিছে অসম জাতীয় পৰিষদ 3 নম্বৰ আছে সেই 3 নম্বৰ 2 নম্বৰ দিছে গতিকে এনেকুৱা ধৰণৰ বিসংগতিয়ে আমাক সঁচাকৈ প্ৰশ্নবোৰক চিন্তা হৈছে যে কি এই বিজেপিৰ চৰকাৰখনৰ পকেটত আছে নেকি আজি এই প্ৰশাসন যন্ত্ৰটো গতিকে আমি এটাই দাবী জনাইছো যে পুনৰ এই চেণ্টাৰটো ৰিপুলিং হ'ব লাগিব কাৰণ এই চৰকাৰখনে মানে কেনেকৈ আৰু লুৰিণজ্যোতি গগৈ ডিব্ৰুগড় লোকসভা সমষ্টি কেণ্ডিডেট হোৱাৰ লগে লগে এই বিজেপিৰ চৰকাৰৰ যিগৰাকী এমপি খেলিছে সেই এমপি গৰাকী থৰহৰি কম্পমান হৈছে তেখেতৰ ভৰি তলৰ মাটিত কম্পিত হৈছে গতিকে এনেকুৱা ধৰণৰ তেখেতসকলে হতাশাগ্ৰস্ত হৈ ফাৰ্ষ্ট্ৰেটেড হৈ এনেকুৱা ধৰণৰ কাম কাজ কৰি আছে কালি আমাৰ এই ওচৰ চুবুৰীয়া এটা অঞ্চলত 3-4টাকৈ ঘৰ তেখেতসকলে অঞ্জুখৰি কৰে যিবিলাক ঠাইত অসম জাতীয় পৰিষদৰ ভোট বেংক আছে যিটো ঠাইত অসম জাতীয় পৰিষদে বিপুল ব্যৱধানত জয়যুক্ত হোৱাৰ সম্ভাৱনা আছে সেই ঠাইবিলাকতে তেখেতসকলে এনেকুৱা ধৰণৰ কাম কাজ কৰি আছে গতিকে আমি সকলোৱে প্ৰদান কৰিছোঁ যে জিলা উপায়ুক্ত যিগৰাকী নিৰ্বাচনী আয়ুক্ত তেখেতক আমি এটাই আহ্বান জনাইছোঁ এই চেণ্টাৰটোৰ ভোটিং ৰিপলিং হ'ব লাগিব অন্যথা কিন্তু আমি শান্ত নাথাকোঁ মৰাণৰ পৰা লখিমপুৰ জিলাৰ পহুবৰা মাছগাঁৱত পুৱাই সংঘটিত হৈছে এক শোকাবহ পথ দুৰ্ঘটনা AS07J3766 নম্বৰৰ হোণ্ডা চিটিৰ সৈতে আলটা বাহনৰ মাজত মুখামুখি সংঘৰ্ষ আৰু এই সংঘৰ্ষৰ ফলতে ঠিকাতে নিহত হৈছে বিহপুৰীয়া কলেজৰ এগৰাকী প্ৰবক্তা নিহত প্ৰবক্তাগৰাকী ৰাজীৱ লোচন লেখাৰু বুলি জানিব পৰা গৈছে আৰু নিৰ্বাচনৰ দায়িত্ব সামৰি ঘৰলৈ উভতাৰ পথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা লখিমপুৰ জিলাৰ পহুবৰা মাছগাঁৱত পুৱাই সংঘটিত হৈছে এক শোকাবহ পথ দুৰ্ঘটনা AS07J3766 নম্বৰৰ হোণ্ডা চিটিৰ সৈতে আলটা বাহনৰ মাজত মুখামুখি সংঘৰ্ষ আৰু সংঘৰ্ষৰ ফলতে ঠিতাতে নিহত হৈছে বিহপুৰীয়া কলেজৰ এগৰাকী প্ৰবক্তা নিহত প্ৰবক্তাগৰাকী ৰাজীৱ লোচন লেখাৰু বুলি জানিব পৰা গৈছে
নিৰ্বাচনী দায়িত্ব সামৰি ঘৰলৈ উভতাৰ পথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা লখিমপুৰৰ পৰা ফৰিউদ্দিন আহমেদৰ ৰিপৰ্ট এনিভাৰত 24 হদিয়া সমষ্টিৰ ইভিএমকে ধৰি নিৰ্বাচনী সামগ্ৰী কঢ়িওৱা বাছ দুৰ্ঘটনাগ্ৰস্ত বাছখনত আছিল কেইবাগৰাকীও নিৰ্বাচনী বিষয়া কাকপথাৰ লাজুম দপথাৰৰ 7টা বুথৰ ভোট কেন্দ্ৰৰ পৰা ভোট গ্ৰহণ সমাপ্ত কৰি হদিয়া মহকুমাধিপতি কাৰ্যালয়লৈ উভতাৰ সময়তে কাকপথাৰত সংঘটিত হৈছে এই দুৰ্ঘটনা হদিয়া সমষ্টিৰ ইভিএমকে ধৰি নিৰ্বাচনী সামগ্ৰী কঢ়িওৱা বাছ দুৰ্ঘটনাগ্ৰস্ত বাছখনত আছিল কেইবাগৰাকীও নিৰ্বাচনী বিষয়া কাকপথাৰ লাজুম দপথাৰৰ 7টা বুথৰ ভোট কেন্দ্ৰৰ পৰা ভোট গ্ৰহণ সমাপ্ত কৰি হদিয়া মহকুমাধিপতি কাৰ্যালয়লৈ উভতাৰ সময়ত কাকপথাৰত সংঘটিত হৈছে এই দুৰ্ঘটনা AS23 BC1169 নম্বৰৰ বাছখনে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ টকৌপথাৰ বাইপাছৰ ডিভাইডাৰত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হৈছে বাছখনত থকা নিৰ্বাচনী বিষয়াৰ লগতে আৰক্ষীৰ লোকসকল কৰ্তব্যত সমাপন কৰি হদিয়া মহকুমাধিপতি কাৰ্যালয়লৈ উভতিছিল বুলি জানিব পৰা গৈছে ছয়খোৱা হদিয়াৰ পৰা নৰেশ পজাৰ ৰিপৰ্ট এনিভাৰত 24 নাজিৰাত অতিৰিক্ত ইভিএম সহ জনেল বিষয়ক লৈ উত্তেজনা AS04 AA7848 নম্বৰৰ এখন বগা ৰঙৰ বলেৰো বাহনৰ সিটত চাৰিটাকৈ ইভিএম বহুৱাই ৰখা অৱস্থাত প্ৰায় 2 ঘণ্টাৰো অধিক সময় হাতীপতি হাইস্কুল ভোট কেন্দ্ৰৰ সন্মুখত গাড়ীখন ৰৈ থকাৰ বাবে স্থানীয় ৰাইজ আৰু ৰাজনৈতিক দলৰ কৰ্মীৰ মনত সন্দেহ হয় ৰাইজে ইভিএম কেটা কিয় ৰখা হৈছে আৰু ইভিএম কেটা কলৈ নিবলৈ বিচৰা হৈছে বুলি প্ৰশ্ন কৰাত গাড়ীখনত বহি থকা নিৰ্বাচনৰ জনেল বিষয়া দেৱাশিষ নন্দীয়ে কোনো উত্তৰ দিয়াত ব্যৰ্থ হয় নাজিৰা বিধানসভা সমষ্টি এলেকাত 12 নং যোৰহাট লোকসভা সমষ্টিৰ প্ৰায় নিয়াৰিকৈ সম্পন্ন হ'বলৈ ধৰা নিৰ্বাচনী প্ৰক্ৰিয়াত হাতীপট্টিত সন্তেজনক অৱস্থাত জনচক্ষুলৈ আহে অতিৰিক্ত ইভিএম AS04 AA7848 নম্বৰৰ এখন বগা ৰঙৰ বলেৰো গাড়ীৰ সিটত চাৰিটাকৈ ইভিএম বহুৱাই ৰখা অৱস্থাত প্ৰায় 2 ঘণ্টাৰো অধিক সময় হাতীপতি হাইস্কুল ভোট কেন্দ্ৰৰ সন্মুখত গাড়ীখন ৰৈ থকাৰ বাবে স্থানীয় ৰাইজ আৰু ৰাজনৈতিক দলৰ কৰ্মীৰ মনত সন্দেহ হয় ৰাইজে ইভিএম কেটা কিয় ৰখা হৈছে আৰু ইভিএম কেটা কলৈ নিবলৈ বিচৰা হৈছে বুলি প্ৰশ্ন কৰাত গাড়ীখনত বহি থকা নিৰ্বাচনৰ জনেল বিষয়া দেৱাশিষ নন্দীয়ে কোনো উত্তৰ দিয়াত ব্যৰ্থ হয় পৰিস্থিতিৰ ক্ৰমাৎ উত্তেজনাৰ ৰূপ ধাৰণ কৰাত আৰক্ষী লোক ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰি অতিৰিক্ত আৰক্ষী অধীক্ষকৰ তত্ত্বাৱধানত বিষয়াসহ ইভিএম কেইটা নাজিৰা জিলা নিৰ্বাচনী বিষয়া কাৰ্যালয়লৈ লৈ অনা হয় আনহাতে হাতীপতি হাইস্কুল ভোটগ্ৰহণ কেন্দ্ৰৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ প্ৰিজাইডিং আৰু পোলিং বিষয়াসকল সেই সময়ত নাজিৰা জিলা নিৰ্বাচনী বিষয়া কাৰ্যালয়লৈ বুলি উলটি অহাৰ বাবে প্ৰস্তুত হৈ আছিল আৰু তেওঁলোকে বাহিৰত সংঘটিত ঘটনাৰ বিষয়ে অৱগত হোৱা নাছিল এতিয়া প্ৰশ্ন হয় নিৰ্বাচনী আচৰণ বিধিৰ অধীনত জনেল বিষয়া পৰ্যায়ত কাম সম্পাদন কৰা বুলি নাজিৰা জিলা নিৰ্বাচনী বিষয়াৰ স্বাক্ষৰত চিনাক্তকৰণ পত্ৰ লৈ ফুৰা দেৱাশিষ নন্দীয়ে প্ৰকৃততে কি উদ্দেশ্যত ইভিএম কেটা লৈ ফুৰিছিল দেশৰ নিৰ্বাচনী আয়োগৰ কঠোৰ বিধিৰ বিষয়ে জানিও নিৰ্বাচনৰ সময়সীমা আৰু অনুশাসনৰ ভিতৰত থাকি ইভিএম কেটা অবাবত সময় নষ্ট নকৰি কিয় এটা ভোট কেন্দ্ৰৰ সন্মুখত ঘণ্টা ঘণ্টা জুৰি আন্ধাৰৰ মাজত ৰৈ আছিল নাজিৰা জিলা নিৰ্বাচনী বিষয়াই স্বচ্ছতাৰে কি উত্তৰ দিয়ে ৰাইজে তালৈ বাট চাই ৰৈছে শিমলুগুৰিৰ পৰা জাকিৰ আক্তাৰ হুছেইনৰ ৰিপৰ্ট এনিভাৰত 24 আপুনি মই নুশুনা বিহুগীত পুৰণিকলীয়া বিহুগীত গালে এগৰাকী আইতাই চাওহক তিনিচুকীয়াৰ ভিউৰশ্বিপ সন্তোষ ফুকনে এই বিশেষ প্ৰতিবেদন
এতিয়া ৰঙালীৰ বতৰ আৰু ৰঙালী বতৰত দেখিবলৈ পোৱা গৈছে যে অসমৰ বিভিন্ন প্ৰান্তত সকলোৰে মন ৰঙীন কিয়নো হেঁপাহৰ ৰঙালী বিহুটোক আদৰিবলৈ এতিয়া সকলোৱে ব্যাকুল হৈ যেনেদৰে আছিল এতিয়া সকলোৰে মন যিহেতু বহাগ আহিল ৰঙীন হৈ পৰিল সকলোৰে মন আৰু আমি আজি আহি উপস্থিত হৈছোঁ ১ নং মহং শান্তিপুৰত আৰু শান্তিপুৰত এগৰাকী আইতাৰ ওচৰলৈ আহিছোঁ আচলতে ক'ব লাগিব এইকাৰণে যিহেতু পুৰণি যিখিনি বিহুগীত সেই বিহুগীতখিনি বৰ্তমান সময়ত যিদৰে লুপ্ত পাই হৈ পৰিছে তেনেকুৱা বিহুগীতবোৰ আজি দিনত শুনিবলৈ নাপায় তো আমি সেই আইতাগৰাকীৰ মুখেৰে কিছু পুৰণি গীত শুনিবলৈ চেষ্টা কৰিম আৰু আপোনালোককো সেই গীতখিনি শুনাবলৈ আমি যত্ন কৰিম আহক আমি পোনে পোনে যেহেতু আইতাগৰাকীৰ ওচৰলৈ যাম আইতাগৰাকীৰ নাম পুতুলি ফুকন আৰু আমি আইতাগৰাকীৰ পৰাই বিহুগীতকেইটা আপোনালোকৰ কাৰণে আগবাঢ়ি দিবলৈ চেষ্টা কৰিম Hey, hasoti oisot, bisoti oisot, bude bihospotie, mongole yuruka, bihu goyasile kot. Hey, hasoti oi lohitori ho dehi mulogoi he toi palehi bohagor bihu Hey, hasoti oi sot Bisoti oisot Ami bihu marung jot Dubohi nojogetot Prothome Ishore Sisti Sorojile Prothome Ishore Sisti Sorojile Tai pasot sorojil jio Tai pasot Ishore bihu sorojile Tai pasot Ishore bihu sorojile Ami nune patim kiyo Hayoi Siri sotu buje Hayoi dumahi oi patile Hayoi dumahi oi patile Hayoi tai pasot sorojil bihu Hayoi henu bihu koni Hayoi bohagote ahile Hayoi bohagote ahile Hayoi ami nuoi ne patim kiyo Bihuti adoror Bihuti hadoror Bihuti adoror Bihuti hadoror Bihuti অসমor mane oi bohona শুনিলে ঢোলৰ মাত শুনিলে পেপাৰ মাত বিহু বিহু লাগে গাতে ঐ বহনা শুনিলে ঢেকি মাত হাঁদ খুন্দা খুন্দা লাগে ঐ বহনা চালনি হেৰেঙা লৈ আন ঘটিটো ফেলেঙা বাতিটোত তিয়াই লয়ে বাতি তিয়াই লয়ে বাতি এনু বিহুখনি নেমাইবই লাগিলে এনু বিহুখনি নেমাইবই লাগিলে দেশলৈ পৰিব টানে ঐ বহনা
শুনিলে ঢোলৰ মাত শুনিলে পেপাৰ মাত বিহু বিহু লাগে গাতে ঐ বহনা শুনিলে ঢেঁকী মাত সান্দহ খুন্দা খুন্দা লাগে ঐ বহনা চালনী হেৰেঙা লৈ আন ঘটিটো ফেলেঙা বাতিটোত তিয়াই লয়ে বাতি তিয়াই লয়ে বাতি খাং হায় কি চৰাই কান্দিলে হায় ডালতে ঐ মইনা আহায় ডালতো ঐ মইনা আহায় কিনো পহু বিনালে বনত হায় চোৱা কাঁহী বাতি হায় এৰি থৈ আহিছোঁ আহায় এৰি থৈ আহিছোঁ আহায় বিহুলৈ পৰিলে মনত হে বিহু যায় বগলী বিহু কেনেকে ৰাখিম নাঐ হে যায় যায় বহাগৰ বিহুতি হাততে মৰহি যায় নৈলে হালিলে নদালি ভুলুকা নদালি ভুলুকা পথালৈ হালিলে কাক হে বুকুৰে কামি হাঁহলে ডালি ডালি হলে ডালি ডালি কালৈ চিন্তাক থাকক হে নৈখন শুকালে মাছৰে বেজায়ত মাছৰে বেজায়ত লোহিতখনো শুকালে কিয় হে মই যে শুকাইছোঁ তোমাৰ বেজা তোমাৰ বেজায় তুমি নৈ শুকাইছা কিয় ইমান পৰে আপোনালোকে এগৰাকী আইতাৰ পুৰণি গীতসমূহ নিশ্চয় শুনিলে আৰু শুনি কেনে পালে এবাৰ আপোনালোকে জনাব কিয়নো বৰ্তমানৰ গীতবোৰ আপোনালোকৰ মুখত বহু চৰ্চিত হৈ থাকে আৰু এগৰাকী আইতাৰ পুৰণি সেই গীতবোৰ হয়তো কাৰো মুখত এই মুহূৰ্তত নাপাব সেয়েহে আমি পুৰণি কিছু গীত লৈ এনি ভাৰত 24 লৈ আইতাগৰাকীক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু খুবেই ভাল লাগিলে আইতা আপোনাৰ গীতবোৰ শুনিলোঁ সঁচাকৈ আৰু ভৱিষ্যতে আপুনি সুস্বাস্থ্য কামনা কৰিছোঁ ভালে থাকক আইতাগৰাকীৰ সুস্বাস্থ্য কামনা কৰি আমি এই মুহূৰ্তত এৰিছোঁ তিনিচুকীয়াৰ পৰা মই সন্তোষ ফুকন মোৰ সহযোগী মাহাতুৰ সৈতে এইখিনিতে লৈছোঁ চমু বাণিজ্যিক বিৰতি Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions. বিৰতিৰ পাছত উলটি আছে বাতৰিৰ পৰৱৰ্তী অংশলৈ
শুৱালকুছিৰ পূব ফুলবাৰী পাহাৰ অঞ্চলৰ নিবাসী শ্ৰী জয়ন্ত দাসৰ পত্নী শ্ৰী কল্পনা ৰাজবংশী দাস হোলীৰ কিছুদিনৰ পূৰ্বৰে পৰা ঘৰৰ পৰা নিৰুদ্দেশ হৈ থকা কথা জানিবলৈ দিয়ে তেওঁ পত্নী কল্পনা দাস মানৱ সৰবৰাহকাৰী কবলত পৰা সন্দেহ কৰিছে স্বামী জয়ন্ত দাসে কোনো দুষ্ট চক্ৰই ঘৰৰ পৰা মিছা প্ৰলোভনেৰে লৈ যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে জয়ন্ত দাসে শুৱালকুছিৰ পূব ফুলবাৰী পাহাৰ অঞ্চলৰ নিবাসী শ্ৰী জয়ন্ত দাসৰ পত্নী শ্ৰী কল্পনা ৰাজবংশী দাস হোলীৰ কিছুদিন পূৰ্বৰে পৰা ঘৰৰ পৰা নিৰুদ্দেশ হৈ থকা কথা জানিবলৈ দিয়ে তেওঁৰ পত্নী কল্পনা দাস মানৱ সৰবৰাহকাৰীৰ কবলত পৰাৰ সন্দেহ প্ৰকাশ স্বামী জয়ন্ত দাসৰ কোনো দুষ্ট চক্ৰই ঘৰৰ পৰা মিছা প্ৰলোভনেৰে লৈ যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে জয়ন্ত দাসে স্বামী দাসৰ ভাষ্য অনুসৰি তেওঁৰ পত্নীক মুকলাই দিয়াৰ বাবদ ধন দাবী কৰাৰ কথাও উল্লেখ কৰিছে ইতিমধ্যে ঘটনা সন্দৰ্ভত শুৱালকুছি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে জয়ন্ত দাসে কোনোবা সজাগৈ লোকে কল্পনা দাসৰ সম্ভেদ পালে 8472921315 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায় ঘটনাটো ফাকুৱাৰ 4 দিনৰ আগৰ পৰাই মোৰ ঘৰৰ মানুহজনীক কাৰণে অলপ প্ৰলোভন কৰি কেনে ওচৰৰ মানুহ দুজনীয়ে মই নাথাকাৰ অৱস্থাত তাই এই সোণা দিন টকা দিম এইবিলাক কৈ কেনে প্ৰলোভন কৰি কেনে ফুৰাবা চল কৰি লৈ গ'ল কোনে কোনে শ্ৰী কেনে লতিকা দাস আৰু ডালিমী দাস ক'ৰ হয় তেখেতসকল এজনী হ'ল চন্দ্ৰপুৰৰ ডালিমী দাস এজনী হ'ল অটাচুপলীয়া কাষতে লতিকা দাস আপুনি সন্দেহ কৰিছে নে কি সন্দেহ কৰিছোঁ তাৰমানে মানৱ সৰবৰাহীৰ কপালতে পৰা বুলি মই ধৰি লৈছোঁ আৰু আজি মোটামুটি একমাহে হ'ল ফোনটো মই পাই আছিলোঁ মোটামুটি আজি ফোন কৰিছিলে মোৰ পৰিবাৰক ফোন কৰিছোঁ সেইকাৰণে মোক যাবাই নেদে নাম পাৰো নকবি তেনেহ'লে মোক এটা মাৰি পেলাব মোক কৈ কাৰণে জবাই কৰি দিম বুলি কৈছে মই এতিয়া মৰি যাম মোক এতিয়া মই মৰি যাম বেয়া ফানত পৰিলোঁ আৰু যিজনী মানুহ কৈ কাৰণে তাই গৈ গ'লে দম দেই আমাৰ ঘৰলৈ ফোন কৰি আছিলে দম দি কেনে কয় এই তোক মাৰি পেলাম সেই বুলি কৈ ফোনটো আজি তাৰিখলৈকে পোৱাই নাই কিবা কৰি জানো আৰু কাৰণে আপোনালোকে যেন ৰাইজে য'তে দেখা পায় আৰু অতি সোনকালে মানুহজনীক জানো গোটাই দেই মানুহজনীৰ নাম হৈছে শ্ৰী কল্পনা ৰাজবংশী দাস কৃষকীক জনাইছিলে আপোনালোকে আৰু কৃষকীক জনাইছিলোঁ আৰু কৃষকীয়ে কৈছে আমি তদন্ত কৰি আছোঁ থানাত আমি মেছেজবিলাক পঠাইছোঁ বৰ্তমান পোৱা নাই পালে আমি জনাম আপোনাক কিবা ধন দাবী কৰিছিল নেকি ধন দাবী মোক গৈ কেনে ধন দাবী কৰিছিলে তেওঁ সোণাপুৰ ক্ষেত্ৰীত ঘৰ জাগিৰোড কৈছিলে গৈ কেনে টকা 10,000 লাগে টকা 10,000 হ'লে মই তোৰ তিৰিটো দি খেদাম নহ'লে তোৰ তিৰি বহাই থৈ দিম টকা 10,000 লাগিবই যেনেকুৱা নহওক মই টকা 10,000 ক'ৰ পৰা দিওঁ মই গৰীব মানুহ মই পৰৰ ঘৰত খালৰ কাম কৰি খাওঁ কাপোৰ বওঁ শুৱালকুছিৰ পৰা কনজ বৈশ্যৰ প্ৰতিবেদন এনিভাৰত 24 নাৰী সৰবৰাহকাৰী কবলৰ পৰা হাজোৰ ৰামটিয়া আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এগৰাকী 22 বছৰীয়া যুৱতীক অভিযোগ মতে প্ৰেমৰ চলনাৰে নলবাৰী জিলাৰ ভাঙনফাৰী চহৰৰ আছাৰুদ্দিন নামৰ এজন যুৱকে হাজোৰ একটং ভেলকৰ সস্তাৰঘাটৰ এগৰাকী যুৱতীক বিয়া কৰোৱা প্ৰলোভনেৰে মোকালমোৱা হৈ গুৱাহাটীলৈ লৈ যায় যুৱতীগৰাকীৰ লগত থকা ভণ্ড প্ৰেমিক তথা নাৰী সৰবৰাহকাৰী আছাৰুদ্দিনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় যদিও দলটোৰ আন 3 সৰবৰাহকাৰী পলায়ন কৰিবলৈ সক্ষম হয় নাৰী সৰবৰাহকাৰী কবলৰ পৰা হাজোৰ ৰামদিয়া আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এগৰাকী 22 বছৰীয়া যুৱতীক অভিযোগ মতে প্ৰেমৰ চলনাৰে নলবাৰী জিলাৰ ভাঙনমাৰী চহৰৰ আছাৰুদ্দিন নামৰ এজন যুৱকে হাজোৰ 1 নং ভেলকৰ সস্তাৰঘাটৰ এগৰাকী যুৱতীক বিয়া কৰোৱাৰ প্ৰলোভনেৰে মোকালমোৱা হৈ গুৱাহাটীলৈ লৈ যায় গুৱাহাটীৰ আদাবাৰী তিনিআলিৰ সমীপত এৰাতি কটাই পিছদিনা ৰেলযোগে আন 3 বন্ধুৰ সহযোগত কোচবিহাৰলৈ যুৱতীগৰাকীক লৈ যায় আছাৰুদ্দিনে আছাৰুদ্দিনে বন্ধুৰ সহায়ত যুৱতীগৰাকীক 50,000 টকাত বিক্ৰী কৰিবলৈ নিছিল যদিও দাম দৰ নিমিলাত সেই স্থানৰ পৰা পুনৰ গুৱাহাটীলৈ উভতি আহে
এই বিষয়ে যুৱতীগৰাকীয়ে জ্ঞাত হোৱাত গুৱাহাটী আহি পোৱাৰ লগে লগে চেক বুজি ঘৰলৈ ফোন কৰে যুৱতীগৰাকীয়ে। পৰিয়ালৰ লোকে এই খবৰ পোৱাৰ লগে লগে ৰামদিয়া আৰক্ষীক অৱগত কৰাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ তৎপৰতাত উদ্ধাৰ হয় যুৱতীগৰাকী। আনহাতে যুৱতীগৰাকীৰ লগত থকা ফন্দু প্ৰেমিক তথা নাৰী সৰবৰাহকাৰী আছাৰুদ্দিনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় যদিও দলটোৰ আন 3টা সৰবৰাহকাৰী পলায়ন কৰিবলৈ সক্ষম হয়। ধৃত আছাৰুদ্দিনে ঘটনাৰ সকলো কথা আৰক্ষীৰ আগত স্বীকাৰ কৰাৰ লগতে এই ঘটনাত ভাঙনমাৰী চৰৰ সাদ্দাম আলী, ইমদাদুল লস্কৰ আৰু হামিদ আলী জড়িত থকা বুলি আৰক্ষীক জানিবলৈ দিয়ে। 3 দিন কথা পাতিছো, পাতাৰ পিছত কৈছে তক ভাল পাওঁ সিফালে আহা। মই কৈছোঁ নাযাওঁ, আমি এতিয়া আহা একো নহয়, তোমাক বিয়া পাতিম, আহা ভাল পাইছোঁ। আমি কৈছোঁ ফাৰ্ষ্টতে দেখা নকৰোঁ তোমাৰ লগত, কয় একো নহয় দেখা কৰিলে কি হ'ব, নহ'লে তোমাৰ ঘৰত যাম। ঘৰত আহিব নালাগে, মই যাই আছোঁ, ঘৰত নাহিবা। তাৰপিছত ঘৰত ল'ৰাটোৱে কৈছে, কি নাম তাৰ? নাম নাজানো আমি। তাৰপিছত তাৰ লগত ক'ত গ'লা তুমি? তাৰপিছত ঘৰৰে অলপমান ঘৰৰ চাৰিফালে পিছফালে অলপমান গৈছিলোঁ। যাৰ পিছতে তাই কৈছে যোৱা আমি তই ঘৰত বেলেগ লগত বেলেগ জেগাত যাওঁ, বিয়া পাতিম যাই পেলাই সেনেকৈ কৈছে। কৈ পেলাই আমি কৈছোঁ সেনেকৈ মই নাযাওঁ। কয় এখন নহয় কিয় যাবি, নাযা, ভাল পাইছোঁ। আমি কৈছোঁ ভাল পালে কি হ'ল, আমি নাজানো হা সেনেকৈ। তাৰপিছত কোৱাৰ পিছতে ক'লে আৰু ল'ৰা আছিল, বাইক লৈ আহি পেলাই মোক তুলি লৈ গ'ল। কেইটা ল'ৰা আছিল? 4টা আছিল। ক'ত লৈ গ'ল? ফাৰ্ষ্টতে মোকালমাত লৈ গ'ল, লৈ যাই পেলাই মোকালমাৰ পৰা এটা মাৰিটো ল'ল, লৈ পেলাই তাৰপিছত গুৱাহাটীত লৈ গ'ল। মোকালমাত এটা ল'ৰা ৰৈ গ'ল আৰু 3টা ল'ৰা লগতে গ'ল। যাই পেলাই গুৱাহাটীত এটা ৰুম ভাড়া কৰিল, থাকিলে। তাতে থকাৰ পিছতে পিছদিনাই ৰেলৰ টিকেট কাটি পেলাই 12:40 ৰেল যাব। আমি কৈছোঁ কওক যায় এতিয়া, ৰেলৰ টিকেট কাটিছোঁ, কেৰেলা যাম কাম কৰিব আৰু বিয়া পাতিম, ঘৰৰ মানুহ যে মানি নলা, 2 বছৰ পিছত আহিম ঘৰত, সেনেকৈ ক'লে। তাৰপিছত আৰু সেনেকৈ ৰাস্তা যোৱাৰ পিছতহে মই গম পালোঁ যে তাক 50,000 টকা দি 12টা ল'ৰাক ক'লে যে সেনেকৈ লৈ লওঁ, তক আমি 50,000 টকা দিম পেলাই। আমি শুনাৰ পিছত তক বোলে 50,000 টকা দিব, সেইটো ল'ৰাই কোনে ক'লে? আমি কৈছোঁ শুনা পাইছোঁ আমি, তক দেখোন ক'লে। আমি কি তাৰপিছত কৈছোঁ যে মই নাযাওঁ, মোক লৈ পেলাই বিক্ৰী কৰিবি তহঁতে। বিক্ৰী কিয় কৰিম, তহঁতক ভাল পাইছোঁ, বিক্ৰী নকৰোঁ। আমি কৈছোঁ নহয়, তক 50,000 টকা দিব, সেইকাৰণে মোক তুলি লৈ আহিছা, সেনেকৈ ক'লোঁ। কৈ পেলাই তাৰপিছত কৈছে মই ঘৰত যাম, মোক নামাই দিয়ে। আৰু ৰেলত দুনিয়াৰ মানুহ আছিল, সেইবিলাক কৈছে বিক্ৰী কৰিব ওলাইছিল, ক'ত বিক্ৰী কৰিব ওলাইছিল আপোনাক? সেইখিনি নাজানো, সেইখিনি শুনা নাই আমি। কেনেকৈ ঘূৰি আহিলা? তাৰপিছত সেনেকৈ কৈছোঁ। তাৰপিছত আৰু ৰেলত মানুহ আছিল, সেইবিলাক কৈছে কি হৈছে? আমি কৈছোঁ এনেকৈ কথা এনেকৈ লৈ আহিছে, তহঁতে গুচি যোৱা তেনেহ'লে। মই ৰেলৰ পৰা নামি খুজিছোঁ, সিহঁতে টানি ধৰিছিল 3টাই। ধৰাৰ পিছতে নাটকো সেনেকৈ জোৰ কৰি আহিছোঁ। তাৰপিছতে যিটো ল'ৰাক আমাৰ লগত আছে ধৰিছে, সেইটো ল'ৰা মোৰ পিছে আহিছে, মই নাটকো তুলি তেনেহ'লে গুচি যাম। তাৰপিছত 2টা নামিলোঁ, আৰু যে 2টা আছিল 50,000 টকা যে তাক দিব খুজিছিল, সেই 2টা ল'ৰা পিছত নামিছে। কিমান টকাত বিক্ৰী কৰিব আছিল তোমাক? নাজানো, তাক 50,000 টকা দিব আহে, সিহঁতে বাৰু ক'ৰবাত কিমান টকা লৈছিল মইতো গম পোৱা নাই নহয়। তাৰপিছতে তাৰপিছত আৰু সেনেকৈ ঘূৰি আহিলোঁ। হাজোৰ পৰা মৃদুল মজুমদাৰৰ প্ৰতিবেদন, এনিভাৰত 24। লাহৰীঘাটত আৰক্ষীৰ জালত নিচাজাতীয় সামগ্ৰীসহ গ্ৰেপ্তাৰ এজন। মৰিগাঁও আৰক্ষীৰ বিশেষ শাখাই লাহৰীঘাট বজাৰত অভিযান চলাই নিচাজাতীয় সামগ্ৰীসমূহ লোকজনৰ সৈতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ জালত পৰা লোকজন শ্বাহজাহান আলী বুলি জানিব পৰা গৈছে আৰু জব্দ কৰা হৈছে শ্বাহজাহান আলীৰ পৰা 15 কাৰ্টুন অবৈধ বিলাতী সুৰা। লাহৰীঘাটত আৰক্ষীৰ জালত নিচাজাতীয় সামগ্ৰীসহ গ্ৰেপ্তাৰ কৰা হয় এজনক।
মৰিগাঁও আৰক্ষীৰ বিশেষ শাখাই লাহৰীঘাট বজাৰত অভিযান চলাই নিচাজাতীয় সামগ্ৰীসহ লোকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ জালত পৰা লোকজন শাহজাহান আলী বুলি জানিব পৰা গৈছে। লাহৰীঘাট আৰক্ষী থানাৰ নিচেই কাষতে ধৃত শাহজাহান আলীয়ে নিজৰ গেলামালৰ দোকানত দীৰ্ঘদিন ধৰি নিচাজাতীয় সামগ্ৰী বিক্ৰী কৰি আছিল। আজি আৰক্ষীয়ে অভিযান চলাই শাহজাহান আলীৰ দোকানৰ পৰা 20টা নিচাজাতীয় কফ চিৰাপৰ লগতে নিচাজাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে কিছুদিন আগতে শাহজাহান আলীৰ গুদামত আৰক্ষীয়ে অভিযান চলাই 15 কাৰ্টুন অবৈধ বিলাতী সুৰা জব্দ কৰিছিল যদিও শাহজাহান আলীক আৰক্ষীয়ে ৰহস্যজনকভাৱে কৰায়ত্ব কৰা নাছিল। অৱশেষত গোপন সূত্ৰৰ পম খেদি আজি মৰিগাঁও আৰক্ষীৰ বিশেষ শাখাই নিচাজাতীয় সামগ্ৰীসহ কুখ্যাত শাহজাহান আলীক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। পৰৱৰ্তী সময়ত মৰিগাঁও আৰক্ষীৰ বিশেষ শাখাই লাহৰীঘাট আৰক্ষীক ধৃত শাহজাহান আলীক চমজাই দিয়ে। লাহৰীঘাটৰ পৰা সাবদান হুছেইনৰ প্ৰতিবেদন এনিভাৰত 24। 2700 বছৰৰ পাছত দেখিবলৈ পোৱা যাব এক বিৰল মহাজাগতিক পৰিঘটনা। আকাশত দেখিবলৈ পোৱা যাব উল্কাৰ বৰষুণ। খালী চকুৰে এই দৃশ্য দৃশ্যমান হ'ব অতি শীঘ্ৰে। এই দৃশ্য দেখিবলৈ পাব বিশ্ববাসীয়ে। 21 আৰু 22 এপ্ৰিলত বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব বিশ্ববাসী। পপিয়া তৰাৰ বৰষুণ চাবলৈ সাজু হওক আপুনি। আকাশতে দেখা যাব উল্কাৰ বৰষুণ। 2700 বছৰৰ পাছত হ'ব চমৎকাৰ। আপুনি আকাশত দেখা পাব লাইৰিড উল্কা। আশ্চৰ্যকৰ তাৰকা আৰু ফায়াৰবল দেখা যাব নিশাৰ আকাশত। লাইৰিড উল্কাপিণ্ডৰ বৰষুণ আকাশত দেখা পোৱা যাব। ঘণ্টাত 100 কিলোমিটাৰ দেখা পোৱা যাব এই বৰষুণ। মহাজাগতিক পোহৰ প্ৰদৰ্শনীৰ সাক্ষী হ'ব আপুনি। আৰু খালী চকুৰে দেখা পাব আকাশত ফায়াৰবল। 23 এপ্ৰিলত দেখা পাব গোলপীয়া চন্দ্ৰ। নাছাৰ বিজ্ঞানীসকলে শেহতীয়াকৈ দিছে এই তথ্য। পৃথিৱীৰ কাষেৰে পাৰ হ'ব এইসমূহ উল্কাপিণ্ড আৰু 2700 বছৰ আগতে দেখিবলৈ পোৱা গৈছিল লাইৰিড উল্কাৰ বৰষুণ। পুনৰ জনাইছো যেটো 21 আৰু 22 এপ্ৰিলত পুনৰ মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'বলৈ গৈ আছে বিশ্ববাসী। পপিয়া তৰাৰ বৰষুণ চাবলৈ আপুনিও সাজু হওক। যেটো আকাশতে দেখা যাব উল্কাৰ বৰষুণ। প্ৰায় 2700 বছৰৰ পাছত হ'ব এই চমৎকাৰ। আৰু আপুনি খালী চকুৰে দেখা পাব লাইৰিড উল্কাৰ বৰষুণ। ঘণ্টাত 100 কিলোমিটাৰ দেখা পোৱা যাব এই বৰষুণ। মহাজাগতিক পোহৰ প্ৰদৰ্শনীৰ সাক্ষী হ'ব আপুনি। যেটো খালী চকুৰে দেখা পাব আকাশত ফায়াৰবল। আৰু 23 এপ্ৰিলত হ'ব গোলপীয়া চন্দ্ৰ দেখা পাব। 23 এপ্ৰিলত নাছাৰ বিজ্ঞানীসকলে শেহতীয়াকৈ দিছে এই তথ্য। আৰু পৃথিৱীৰ কাষেৰে পাৰ হ'ব এইসমূহ উল্কাপিণ্ড। সত্যনগৰী ৰামদিয়াত ঐতিহাসিক ভঠেলি উৎসৱ। 400 বছৰীয়া পৰম্পৰা ঐতিহ্য ৰক্ষা কৰি হাজোৰ ৰামদিয়াত প্ৰতি বছৰৰ দৰে এইবেলিও বহাগ মাহৰ 5 তাৰিখৰ পৰা 7 তাৰিখলৈ 3 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ভঠেলি উৎসৱৰ। সত্ৰনগৰী ৰামদিয়াত ঐতিহাসিক ভঠেলি উৎসৱ। 400 বছৰীয়া পৰম্পৰা ঐতিহ্য ৰক্ষা কৰি হাজোৰ ৰামদিয়াত প্ৰতি বছৰৰ দৰে এইবেলিও বহাগ মাহৰ 5 তাৰিখৰ পৰা 7 তাৰিখলৈ 3 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ভঠেলি উৎসৱ। প্ৰায় 400 বছৰ পূৰ্বে হাজোৰ ৰামদিয়ালৈ ধৰ্ম প্ৰচাৰৰ বাবে আহিছিল মহাপুৰুষ মাধৱদেৱ। সম্পূৰ্ণ 6 মাহ ধৰ্ম প্ৰচাৰ কৰি উভতি যোৱাৰ দিনটোত মহাপুৰুষজনাক গায়ন বায়নেৰে বিদায় দি ৰামদিয়াত আয়োজন কৰা হৈছিল এই উৎসৱ। তেতিয়াৰ পৰাই প্ৰজন্মৰ পাছত প্ৰজন্মই আয়োজন কৰি আহিছে ভঠেলি উৎসৱ। ৰামদিয়া অঞ্চলৰ 18খন সত্ৰৰ গোসাঁইৰ বিগ্ৰহলৈ অহা হয় ঐতিহাসিক ভঠেলি উৎসৱলৈ। তাৰ পাছত ভক্তপ্ৰাণ ৰাইজে গোসাঁইক সেৱা জনাই কামনা কৰে মংগল। আনফালে ধৰ্মীয় পৰম্পৰাৰ লগতে কৃষকসকলৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে অনুষ্ঠিত হয় বৃহৎ মেলা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কৃষকে বজাৰত বিক্ৰীৰ বাবে মুকলি কৰে নিজৰ নিজৰ সামগ্ৰীসমূহ।
এক কথাত বিহুৰ আনন্দ উল্লাসৰ মাজতো ৰামদিয়াৰ ভঠেলি উৎসৱত দেখা গ'ল পাৰ ভঙা উৎসাহ। ৰামদিয়া পুথিভঁৰাল আৰু সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত প্ৰত্যেক বছৰে এই ভঠেলি মেলা উদযাপন কৰি আহি থকা হৈছে। এইবেলিও 5 বহাগৰ পৰা 5, 6, 7 এই 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি ভঠেলি মেলা উদযাপন কৰিছোঁ। ৰামদিয়া অঞ্চলৰ যেহেতু সত্ৰ নগৰী, এই সত্ৰ নগৰী ৰামদিয়া অঞ্চলৰ বিভিন্ন প্ৰান্তৰ সত্ৰসমূহৰ ভকতবৃন্দই আহি বন্তি বজ্ৰনন কৰাৰ লগে লগে এই ভঠেলি মেলা উদ্বোধন কৰা হ'ল। যদিও এই ভঠেলি মেলাখন আমি মেলা হিচাপে পৰিচালিত কৰিছোঁ, তথাপিও এটি এটা সম্পূৰ্ণ ঐতিহ্য আছে যে মহাপুৰুষ মাধৱদেৱে 6 মাহ কাল আজিৰ পৰা প্ৰায় 450 বছৰ আগতে ইয়াত বাহাৰ পাতিছিল আৰু যেতিয়া মাধৱদেৱে ধৰ্ম প্ৰচাৰ কৰাৰ অন্তত ইয়াৰ পৰা ভটিয়াই যাবলৈ ওলাইছিল, তেতিয়া ৰামদিয়া অঞ্চলৰ ভকতবৃন্দই তেওঁক ইয়াত বিদায় দিছিল আৰু তেতিয়া ইয়াৰ পৰা যেতিয়া মেলানি মাগি গৈছিল, তেতিয়াৰ পৰা এই ভঠেলি উৎসৱটো পৰিচালিত হৈ আছে। এইটো আজিৰ পৰা প্ৰায় 400 বছৰৰ পৰা পৰম্পৰা হিচাপে চলি আহিছে। আমাৰ ৰামদিয়াৰ 18খন সত্ৰ ইয়াত আজি লগ হয়। তদুপৰি আমাৰ ৰামদিয়া অঞ্চলৰ এই যিবিলাক কুটিৰ শিল্প, বিশেষকৈ আমাৰ মৃৎশিল্প, কমাৰ শিল্প আৰু বাঁহ বেতৰ শিল্প, এই থলুৱা যিবিলাক শিল্পীসকলে হাতেৰে যিবিলাক বস্তু বনায়, ইয়াত বাণিজ্য মেলা এখন হয়, ইয়াত এইবিলাক বিক্ৰী হয়। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত সমবেত হোৱা ৰাইজে কুটিৰ শিল্পৰ সামগ্ৰীসমূহ বিশেষকৈ বিচাৰি আহে। বিশেষকৈ আমাৰ ৰামদিয়াৰে কমাৰ শিল্প যিবিলাক দাও, কুঠাৰ বা কটাৰী আৰু বিশেষকৈ মৃৎশিল্প যিবিলাক আছে আমাৰ দৰা কইনা, এইবিলাক পৰম্পৰা হিচাপে ইয়াতে বিক্ৰী হৈ থাকে। আমি বিভিন্ন প্ৰান্তৰ ৰাইজে সেইবিলাক ইয়াত কিনি লয় আৰু অসমৰ বাহিৰৰো বিশেষকৈ পশ্চিমবংগৰ পৰা আমাৰ যিটো থলুৱা শিল্প পাটি, এই পাটিও ইয়াত প্ৰায় নলবাৰীৰ পৰা জাপি আহে, জাপি বিক্ৰী হয় ইয়াতে। এনে বিভিন্ন সামগ্ৰী, বিশেষকৈ সৰু সুৰা সামগ্ৰীবিলাক ইয়াত গোটেইখিনি পায় আৰু সেইখিনি বছৰৰ কাৰণে কিনিবৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তগণ আহি ইয়াত সমবেত হয় আৰু ইয়াত গোটেইখিনি বস্তুৱেই সহজলভ্যভাৱে পায়। হাজোৰ পৰা মৃদুল মজুমদাৰৰ প্ৰতিবেদন, এনিভাৰত 24। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই। দ্বিতীয় পৰ্যায়ত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাজবংশীৰ হৈ চিপাঝাৰৰ গণেশগুৰি মণ্ডল কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যৰ মুকলি কৰিবলৈ আহি বিজেপিৰ সংবিধান বিৰোধী কাৰ্যৰ বাবে ৰাইজে জনমত দিয়া বুলি উল্লেখ কৰে। ইফালে আগন্তুক দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাইজ সম্পূৰ্ণ সতৰ্ক হ'ব লাগিব বুলি উল্লেখ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ সভাপতি গৰাকীয়ে। সকলো চৰকাৰী কৰ্মচাৰীয়ে এইবাৰ কংগ্ৰেছক ভোট দিছে। আশা কৰ্মী, অংগনবাদী কৰ্মী, ৰান্ধনী, টেটৰ টিচাৰ, টিউটৰ, কম্পিউটাৰ টিচাৰ, ফেঞ্চাৰী স্কুলৰ টিচাৰ, এই সংগঠনবিলাকে যোৱা বিজেপিৰ 10 বছৰীয়া কাৰ্যকালত যিমান আন্দোলন কৰিলে, বিজেপিয়ে সেই আন্দোলনবিলাক গুৰুত্বহীন কৰিলে। 15 দিন গুৱাহাটীত অংগনবাদী কৰ্মীয়ে নিৰবিচ্ছিন্নভাৱে আন্দোলন কৰিছিল। এজনো বিজেপি মন্ত্ৰীয়ে খবৰ ল'ব নগ'ল। এতিয়া চাকৰিৰ হেঁচাত, চৰকাৰী ৰঙা চকুৰ ভয়ত মানুহে মুখ খুলি কথাটো কোৱা নাই। কিন্তু উজনি অসমৰ 5টা সমষ্টিত আজি ইভিএমত ৰাইজে যিটো কাম কৰিলে, ৰাইজৰ নিজৰ খং কমাবৰ কাৰণে, নিজৰ যিটো বিভিন্ন সময়ত সমস্যা গুৰুত্বহীন কৰাৰ যিটো চৰকাৰৰ অপৰাধ, সেই অপৰাধৰ বিৰুদ্ধে আজি 5টা সমষ্টিত ৰাইজে ইতিমধ্যে সিদ্ধান্ত দিছে। আজি মই মঙলদৈত যিখন ৰাজহুৱা সভাত গৈছিলোঁ, আমাৰ দলৰ সংগঠকসকলে মোক কৈছে যে ইমান মানুহ আহিব বুলি আমি আশা কৰা নাছিলোঁ। সেইকাৰণে মই আপোনালোকক এষাৰ কথাই ক'ম যে এই ইলেকশ্যন কংগ্ৰেছ দলৰ প্ৰাৰ্থী মাধৱ ৰাজবংশী ডাঙৰীয়াৰ ইলেকশ্যন বুলি নাভাবিব। বহুতে কয় হিন্দুসকলৰ প্ৰতি ভাবুকি আহিছে, কোনোবাই কয় কোৰাণৰ প্ৰতি ভাবুকি আহিছে, কোনোবাই কয় গীতাৰ প্ৰতি ভাবুকি আহিছে। হিন্দু মুছলমান কোৰাণ গীতাৰ বিৰুদ্ধে ভাবুকি নহয়, ভাবুকি আহিছে দেশৰ গণতন্ত্ৰৰ বিৰুদ্ধে, ভাবুকি আহিছে আমাৰ সংবিধানখনৰ বিৰুদ্ধে।
আমি যদি সংবিধান বচাব পাৰোঁ আমি চব বাচিম গণতন্ত্ৰ যদি বচাব পাৰোঁ আমাৰ অধিকাৰ সাব্যস্ত হ'ব আৰু যি অৰুণোদয় বিজেপিৰ ইছ্যু কি এইবাৰ বিজেপিৰ এবাৰ অৰুণোদয় আৰু 5 কেজি চাউল একেটাই দল একেখিনি মানুহ একেকেইজন বক্তা এবাৰ ক'লে শৰাইঘাটৰ যুদ্ধ এবাৰ ক'লে জাতি মাতি ভেটি বচাব লাগিব 6 জনগোষ্ঠীক সমাজত জনজাতিকৰণ দিব বছৰত 5 লাখকে 25 লাখ নিবনুৱাক সংস্থাপন দিব আৰু এতিয়া কি কৈছে 1200 টকা দিব আৰু 5 কেজি চাউল দিব জাতি মাতি ভেটি কথাটো ক'লে গ'ল অসম চুক্তি 6 নং দফা ৰূপায়ণ কৰি খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ বুলি কোৱাৰ কাৰণে ৰাইজে পৰিৱৰ্তন বিচাৰিছিল পৰিৱৰ্তনৰ যিটো মূল লক্ষ্য আছিলে জাতি মাতি ভেটি ৰক্ষাৰ যিটো মূল লক্ষ্য আছিলে সেইটো কি 1200 টকাৰ 5 কেজি চাউলৰ কাৰণে আছিল নেকি আজি এফালে 1200 টকাৰ 5 কেজি চাউল দিছে এতিয়া নলবাৰীৰ ফালে গানো ওলাইছে যে কিনো তোমাৰ লীলা মামা কিনো তোমাৰ লীলা চামুচেৰে দিছা তুমি বেলচা মাৰি দিছা গান ওলাইছে এতিয়া অৰ্থটো কি 5 কেজি চাউল আৰু 1200 টকা দিয়ে আৰু ইটো হাতে দি 1200 টকা চিলিণ্ডাৰ নামত দিয়ে ইলেক্ট্ৰিক বিলৰ নামত 7 বাৰ বঢ়াই দিলে মেডিচিনৰ দাম যোৱা মাহটো 3 গুণ বঢ়াই দিছে প্ৰত্যেকটো নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম যেনেকৈ বঢ়াই দিছে আৰু এই দাম বঢ়াৰ মূল কাৰণটো কি দাম বঢ়াৰ মূল কাৰণটো হৈছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত চলা চিণ্ডিকেট কয়লাৰ চিণ্ডিকেট মাছৰ চিণ্ডিকেট চব্জি চিণ্ডিকেট বালি চিণ্ডিকেট শিলৰ চিণ্ডিকেট চুপাৰী চিণ্ডিকেট চিণ্ডিকেটৰ নামত বিজেপি নেতা পালি নেতা মিলি যি লুটপাট আৰম্ভ কৰিছে মাছৰ চিণ্ডিকেট এই লুটপাটৰ পৰিণতি ভুগিবলগীয়া হৈছে অসমৰ সাধাৰণ জনতা সেইকাৰণে ৰাইজসকল আজি সময় আহিছে সিদ্ধান্ত লোৱা আমাৰ বহুতে ভাবে যে আমাৰ দুমনি কি কয় আমাৰ গণেশ কুঁৱৰীৰ আমাৰ ভোটকেইটাই মোৰ ভোটটোৱে দেশৰ প্ৰধানমন্ত্ৰী বদলি হ'ব জানো আমাৰ কবিয়ে কবিতাত লিখিছিল যে এটুপ এটুপ কৰি ডাৱৰৰ পানী পৰি ভৰি যায় বহল সাগৰ আপোনাৰ মোৰ নিচিনা এজন মানুহৰ আঙুলিৰ টিপাত 4 জুনত আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী চকীৰ পৰা উঠাই আমি নতুন প্ৰধানমন্ত্ৰী পাতিব আৰু আপোনালোকে ভাৰতবৰ্ষৰ খবৰ ৰাখি আছে গোটেই সাউথ ইণ্ডিয়া দক্ষিণ ভাৰতত 148খন আমাৰ দৰং ওদালগুৰি নিচিনা লোকসভা আসন আছে গোটেই দক্ষিণ ভাৰতত কেৰেলাৰ পৰা কৰ্ণাটক তামিলনাডু অন্ধ্ৰপ্ৰদেশ এখনতো বিজেপি নিজিকে আপোনালোকে চাব এতিয়ালৈ খবৰ ইমানেই পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব এনি ভাৰত 24 ধন্যবাদ